जहाँ जहाँ तक नजरें जा रही है वहाँ तक लोग दिखाई दे रहे हैं। চাহ জনগোষ্ঠী আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা তেওঁলোকে কিন্তু দিয়াত বিফল হৈছে। লগতে আমি ক'ব লাগিব যে এই চাহ জনগোষ্ঠী আদিবাসী মানুহসকলে যিটো ভূমিত থাকে তাৰ কিন্তু পটা আজিলৈকে তেওঁলোকে দিবলৈ ব্যৰ্থ হৈছে। আমি চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ কথা কৈ আহিছোঁ। বিগত সময়ত তেওঁলোকে কথা দিছিলে, কিন্তু আজি তাৰিখলৈকে চাহ জনগোষ্ঠী যিসকল ৰাইজ চাহ বাগিচাত কাম কৰে তেওঁলোকৰ জমিৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা নহ'ল। গতিকে আমি এই প্ৰতিবাদী সমদলৰ যোগেদি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে এই তিনিটা যি দাবী আছে তাৰ ওপৰত যদি ব্যৱস্থা লোৱা নহয় চাহ জনগোষ্ঠী ৰাইজ আদিবাসী ৰাইজ কিন্তু শান্ত নাথাকিব। আজি গোটেই তিনিচুকীয়া জিলাৰ যিমানবিলাক চাহ জনগোষ্ঠী আদিবাসী এলেকা আছে চবৰ পৰা মানুহ আহিছে। কতো কোনো মানুহক আমি কাম বন্ধ কৰিবৰ কাৰণে কোৱা নাই, কিন্তু স্বতঃস্ফূৰ্তভাৱে সকলো ইণ্ডাষ্ট্ৰী সকলো বাগিচা বন্ধ কৰি পেলাই ৰাইজ ওলাই আহিছে। আৰু আমাৰ এটাই দাবী, চাহ জনগোষ্ঠী ৰাইজৰ আদিবাসী ৰাইজৰ এটাই দাবী যে আমাক এই তিনিটা যি আমি দাবী উত্থাপন কৰিছোঁ, ভূমি পট্টা, চাহ জনগোষ্ঠীৰ যিবিলাক মানুহ আছে বাগানত কাম কৰে তেওঁলোকৰ 551 টকা হাজিৰা, আৰু লগতে তেওঁলোকৰ যিটো ST ন্যায্য প্ৰাপ্য দাবী তাক পূৰণ কৰিব লাগে। প্ৰায় 1 লাখ মানুহৰ অধিক হ'ব মানুহ, আমি অনুমান কৰিছোঁ যে 1 লাখৰ ওপৰত হ'ব। আজি আমাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ হ'ল। ইয়াৰ আগতে আমি মাৰ্ঘেৰিটা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি তিনিচুকীয়া জিলাৰ বাকীকেইটা সমষ্টিতো এই আঁচনিৰ ধন বিতৰণ কৰোঁ। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছোঁ। গতিকে কংগ্ৰেছ দল নিশ্চয় এই আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হ'ব। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব, আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে, আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে। আপোনালোকে টিভিত চাব, মইতো শুনা নাই, মইতো মিটিঙতে আছিলোঁ, আপোনালোকে টিভিতে চাই ল'ব, হ'ব।